লৈ গুৰুত্বপূৰ্ণ খবৰ লৈ কাৰণে চেষ্টা কৰিছো মিছন বসুন্ধৰাক লৈ বৃহৎ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মিছন বসুন্ধৰাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকি আছে শেষ সময় 15 ফেব্ৰুৱাৰী শেষ সময় মাজত মাত্ৰ কেইটামান ঘণ্টা বাকি আছে যদিহে আপোনাৰ মিছন বসুন্ধৰাৰ পৰ্টেলৰ জৰিয়তে যদি আপুনি কাম কৰা নাই অথবা আপোনাৰ মাটি নামজাৰি কৰা নাই ৰাজহুৱা মাটি নামজাৰি যদি কৰা নাই আপোনাৰ তেনেহলে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকি আছে এতিয়াই আপুনি সমগ্ৰ কাম কৰি ল'ব পাৰিব হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে মিছন বসুন্ধৰাক লৈ কেইবাটাও বৃহৎ ঘোষণা এই মুহূৰ্তত সবিশেষ আপোনালোকৰ বাবে এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো মিছন বসুন্ধৰাক লৈ বৃহৎ ঘোষণা কৰিলে ৰাজ্য চৰকাৰে বৃদ্ধি কৰা হৈছে মিছন বসুন্ধৰাত আবেদন কৰাৰ সময়সীমা ইতিমধ্যে বৃদ্ধি কৰা হৈছে বৃদ্ধিৰ সময়সীমা কেৱল মাত্ৰ 15 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হৈছিল মাজত মাত্ৰ কেইটামান সময় বাকি আছে ৰাইজৰ অনুৰোধত সময়সীমা বৃদ্ধি কৰা হৈছিল মিছন বসুন্ধৰাৰ সময়সীমা 15 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰি দিয়া হৈছে সময়সীমা মাজত মাত্ৰ কেইটামান ঘণ্টা বাকি আছে অহা কাইলৈ দিনটোৱে শেষ সময়সীমা ইতিমধ্যে এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু পূৰ্বে সময়সীমা বৃদ্ধি কৰা হৈছিল 31 জানুৱাৰী আৰু 31 জানুৱাৰীৰ পিছত পুনৰ ৰাইজৰ অনুৰোধ আছিল আৰু ৰাইজৰ অনুৰোধ ইতিমধ্যে 15 ফেব্ৰুৱাৰী পৰ্যন্ত সময়সীমা বৃদ্ধি কৰা হৈছে মৰাণ মটক চুতীয়া কোচ ৰাজবংশী লোকসকলে মিছন বসুন্ধৰাৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ 3 প্ৰজন্মলৈ দিব নালাগে এটা ভাল খবৰ বুলি ক'ব লাগিব জনগোষ্ঠীয় লোকসকলৰ বাবে জনগোষ্ঠীয় লোকসকলে 3টা প্ৰজন্মলৈ কোনো ধৰণৰ কাগজ পাতি দিব নালাগে কোনো ধৰণৰ ডকুমেণ্ট প্ৰদান কৰিব নালাগে মিছন বসুন্ধৰাত ইতিমধ্যে এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃদ্ধি কৰা হৈছে সময়সীমা 31 জানুৱাৰীলৈ বৃদ্ধি কৰা আছিল আৰু কেৱল মাত্ৰ কেইটামান ঘণ্টা বাকি আছে কালিৰ দিনটো সময় বাকি আছে মাত্ৰ কালিৰ দিনটো আপোনাৰ হাতত আছে কালিৰ দিনৰ ভিতৰতে আপোনাৰ মাটিখিনি নামজাৰি কৰি লওক আপোনাৰ মাটিখিনি মিছন বসুন্ধৰাত অন্তৰ্ভুক্ত কৰাই লওক আৰু আপোনাৰ যদি যি অনুষ্ঠান প্ৰতিষ্ঠান আছে সেই অনুষ্ঠান প্ৰতিষ্ঠানৰ মাটি যদি নামজাৰি কৰিব লগা আছে তেনেহলে অতি শীঘ্ৰে কালিৰ দিনটোৰ ভিতৰতে আপুনি কৰিবলৈ লাগিব যদিহে আপুনি নকৰে তেনেহলে আপোনাৰ বাবে সেই সুবৰ্ণ সুযোগ মাৰা যাব কিয়নো 15 ফেব্ৰুৱাৰীলৈ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে কালিৰ দিনটোৰ পিছত বৃদ্ধি কৰিব নে নাই সেয়া এতিয়া স্পষ্ট কৰা হোৱা নাই চৰকাৰৰ ফালৰ পৰা কিন্তু এই মুহূৰ্তত যি খবৰ আছে সেই খবৰ যে 15 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হৈছিল সময়সীমা মাজত মাত্ৰ কেইটামান ঘণ্টা বাকি আছে এটা দিন বাকি আছে অহা কাইলৈ দিনটোৰ ভিতৰতে আপুনি মিছন বসুন্ধৰাৰ জৰিয়তে আপুনি মাটি নামজাৰি কৰিব পাৰিব যদিহে আপুনি কালিৰ দিনটো মিছ কৰে তেনেহলে আপুনি সুবৰ্ণ সুযোগ হেৰুৱাব এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে আমি শুনাব বিচাৰিছো আবেদনৰ পৰা নেটত মিছন বসুন্ধৰা আবেদনৰ তাৰিখ ৰাইজৰ বিশেষ অনুৰোধত এইবাৰ মই ডিব্ৰুগড়ত যাওঁতে বহুত ৰাইজে মোক অনুৰোধ কৰিছিলে আমি শেষবাৰৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছো লগতে আমি আপোনালোকে জানে যে 3টা প্ৰজন্মৰ প্ৰমাণ বসুন্ধৰাৰ কাৰণে শিডিউল ট্ৰাইব শিডিউল কাষ্ট টি ট্ৰাইব আৰু গোৰ্খা লোকসকলে দিব নালাগে কিন্তু মৰাণ আৰু মটক সমাজৰ পৰাও মোৰ ওচৰত প্ৰতিনিধিত্ব আহিছিলে যে আমাকো 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ আওতাৰ বাহিৰত ৰাখিব লাগে আজি আমি কেবিনেটে কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আৰু আহোম সম্প্ৰদায় বা আহোম জনগোষ্ঠীৰ লোকসকলক মিছন বসুন্ধৰা আঁচনিৰ বাবে প্ৰয়োজনীয় 3টা প্ৰজন্মৰ আবেদনৰ পৰা তেওঁলোকক এক প্ৰকাৰ ক'ব গ'লে আমি ৰিলিজ কৰি দিছো বা আন ভাষাত ক'ব গ'লে তেওঁলোকে 3টা প্ৰজন্মৰ চাৰ্টিফিকেট দিব নালাগে ST SC আৰু গোৰ্খা তথা টি গাৰ্ডেনৰ লোকে যেনেকুৱা সুবিধা পাইছিল তেনেকুৱাই সুবিধা তেখেতসকলেও ল'ব পাৰিব কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আহোম সম্প্ৰদায়ে এতিয়াৰ পৰা আৰু 3টা প্ৰজন্মৰ কেবিনেটত মিছন বসুন্ধৰা আবেদনৰ তাৰিখ ৰাইজৰ বিশেষ অনুৰোধত এইবাৰ মই ডিব্ৰুগড়ত যাওঁতে বহুত ৰাইজে মোক অনুৰোধ কৰিছিলে আমি শেষবাৰৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছো লগতে আমি আপোনালোকে জানে যে 3টা প্ৰজন্মৰ প্ৰমাণ বসুন্ধৰাৰ কাৰণে শিডিউল ট্ৰাইব শিডিউল কাষ্ট টি ট্ৰাইব আৰু গোৰ্খা লোকসকলে দিব নালাগে কিন্তু মৰাণ আৰু মটক সমাজৰ পৰাও মোৰ ওচৰত প্ৰতিনিধিত্ব আহিছিলে যে আমাকো 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ আওতাৰ বাহিৰত ৰাখিব লাগে আজি আমি কেবিনেটে কোচ ৰাজবংশী মৰাণ মটক
চুতীয়া আৰু আহোম সম্প্ৰদায় বা আহোম জনগোষ্ঠীৰ লোকসকলক মিছন বসুন্ধৰা আঁচনিৰ বাবে প্ৰয়োজনীয় তিনিটা প্ৰজন্মৰ আবেদনৰ পৰা তেওঁলোকক এক প্ৰকাৰ ক'ব গ'লে আমি ৰিলিজ কৰি দিছোঁ বা আন ভাষাত ক'ব গ'লে তেওঁলোকে তিনিটা প্ৰজন্মৰ চাৰ্টিফিকেট দিব নালাগে ST SC আৰু গোৰ্খা তথা টি গাৰ্ডেনৰ লোকে যেনেকুৱা সুবিধা পাইছিল তেনেকুৱাই সুবিধা তেখেতসকলেও ল'ব পাৰিব কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আহোম সম্প্ৰদায়ে এতিয়াৰ পৰা আৰু তিনিটা প্ৰজন্মৰ কেবিনেটত মিছন বসুন্ধৰা আবেদনৰ তাৰিখ ৰাইজৰ বিশেষ অনুৰোধত এইবাৰ মই ডিব্ৰুগড়ত যাওঁতে বহুত ৰাইজে মোক অনুৰোধ কৰিছিলে আমি শেষবাৰৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছোঁ লগতে আমি আপোনালোকে জানে যে তিনিটা প্ৰজন্মৰ প্ৰমাণ বসুন্ধৰাৰ কাৰণে শিডিউল ট্ৰাইব শিডিউল কাষ্ট টি ট্ৰাইব আৰু গোৰ্খা লোকসকলে দিব নালাগে কিন্তু মৰাণ আৰু মটক সমাজৰ পৰাও মোৰ ওচৰত প্ৰতিনিধিত্ব আহিছিলে যে আমাকো তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ আওতাৰ বাহিৰত ৰাখিব লাগে আজি আমি কেবিনেটে কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আৰু আহোম সম্প্ৰদায় বা আহোম জনগোষ্ঠীৰ লোকসকলক মিছন বসুন্ধৰা আঁচনিৰ বাবে প্ৰয়োজনীয় তিনিটা প্ৰজন্মৰ আবেদনৰ পৰা তেওঁলোকক এক প্ৰকাৰ ক'ব গ'লে আমি ৰিলিজ কৰি দিছোঁ বা আন ভাষাত ক'ব গ'লে তেওঁলোকে তিনিটা প্ৰজন্মৰ চাৰ্টিফিকেট দিব নালাগে ST SC আৰু গোৰ্খা তথা টি গাৰ্ডেনৰ লোকে যেনেকুৱা সুবিধা পাইছিল তেনেকুৱাই সুবিধা তেখেতসকলেও ল'ব পাৰিব কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আহোম সম্প্ৰদায়ে এতিয়াৰ পৰা আৰু তিনিটা প্ৰজন্মৰ কেবিনেটত মিছন বসুন্ধৰা আবেদনৰ তাৰিখ ৰাইজৰ বিশেষ অনুৰোধত এইবাৰ মই ডিব্ৰুগড়ত যাওঁতে বহুত ৰাইজে মোক অনুৰোধ কৰিছিলে আমি শেষবাৰৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছোঁ লগতে আমি আপোনালোকে জানে যে তিনিটা প্ৰজন্মৰ প্ৰমাণ বসুন্ধৰাৰ কাৰণে শিডিউল ট্ৰাইব শিডিউল কাষ্ট টি ট্ৰাইব আৰু গোৰ্খা লোকসকলে দিব নালাগে কিন্তু মৰাণ আৰু মটক সমাজৰ পৰাও মোৰ ওচৰত প্ৰতিনিধিত্ব আহিছিলে যে আমাকো তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ আওতাৰ বাহিৰত ৰাখিব লাগে আজি আমি কেবিনেটে কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আৰু আহোম সম্প্ৰদায় বা আহোম জনগোষ্ঠীৰ লোকসকলক মিছন বসুন্ধৰা আঁচনিৰ বাবে প্ৰয়োজনীয় তিনিটা প্ৰজন্মৰ আবেদনৰ পৰা তেওঁলোকক এক প্ৰকাৰ ক'ব গ'লে আমি ৰিলিজ কৰি দিছোঁ বা আন ভাষাত ক'ব গ'লে তেওঁলোকে তিনিটা প্ৰজন্মৰ চাৰ্টিফিকেট দিব নালাগে